3 কোটি বাণিজ্যিক গছপুলি ৰোপণৰ লক্ষ্যৰে কামৰূপৰ জিয়া ক্ৰছ অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভণি। বৃক্ষ অৰ্থনীতি গঢ়ি তোলা আৰু সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰে হাতত লোৱা অমৃত বৃক্ষ আন্দোলনৰ অংশস্বৰূপে আজি কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়ৰ প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰি এক সভা অনুষ্ঠিত কৰা হয়। সকলোৱে নিজৰ মাতৃৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। ভৱিষ্যত প্ৰজন্মৰ কথা ভাবি বৰ্তমান প্ৰকৃতিলৈ অহা গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে ভয়াৱহ ৰূপৰ পৰা পৰিত্ৰাণ পাবলৈ হলে বৰ্তমান বৃক্ষ ৰোপণ কৰিবই লাগিব। গছৰ অভাৱতেই প্ৰকৃতিৰ ভাৰসাম্যতা ব্যাঘাত সৃষ্টি হৈ ৰ'দ বৰষুণ সমস্যাৰ লগতে প্ৰাকৃতিক সমস্যাই দেখা দিছে। প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থতে সকলোৱে গছপুলি ৰোপণ কৰি সেউজী পৃথিৱী গঢ়াত প্ৰতিজন নাগৰিকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। এইবাৰৰ অমৃত বৃক্ষ আন্দোলনত মাৰ নামত এজোপা গছ, গতিকে এই শীৰ্ষক যিটো আমাৰ থিম, এই থিমৰ মাধ্যমেৰে আমি এইবাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচৰা ধৰণে আমি অসমৰ সকলো ৰাইজক সহযোগত মানে SHG গোট, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, আমাৰ মানে পুলিচ, তাৰপিছত আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰী, তাৰপিছত আৰ্মি, এয়াৰফ'ৰ্চ আৰু তাৰ উপৰিও আমাৰ পেৰামিলিটাৰী ফ'ৰ্চৰ যিমান আছে, CRPF বা যিমান আছে মানে CISF, চ' আমি সকলোৰে সহযোগত এইবাৰ আমি 3 কোটি গছপুলি ৰুবলৈ লৈছোঁ। গতিকে আজি এই অনুষ্ঠানৰ আজিৰ পৰা আৰম্ভ হ'ব 15 দিনলৈকে 3 কোটি গছপুলি আমি ৰুম আৰু আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গছপুলি তেওঁ শুভ আৰম্ভ কৰিছে। তেওঁ আমাৰ দিছপুৰৰ কেপিটেল কমপ্লেক্সত মানে তাৰ উপৰিও আমাৰ এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইবাৰ কৈছে যে অহাবাৰ আমি 5 কোটি গছপুলি কৰিম। তেখেতে মোক কৈছে যে মই সুধিলোঁ যে অহাবাৰ আমি কিমান কৰিম, যে অহাবাৰ আমি 5 কোটি গছপুলি ৰুম। গতিকে আমাৰ এই 3 কোটি গছপুলিৰ উপৰিও আমাৰ নিজৰ বিভাগৰ যিটো স্কিম আছে কেম্পাৰ জৰিয়তে ইতিমধ্যে 88 লাখ গছপুলি ৰোৱা হৈ গৈছে, 88 লাখ। আৰু আমাৰ APFBC আছে, APFBC প্ৰগ্ৰেম মই যিটো কৰোঁ যে ফ্ৰেঞ্চ প্ৰজেক্ট, সেইটো ফ্ৰেঞ্চৰ গভৰ্ণমেণ্টৰ পৰা দিয়া পইচা, গতিকে সেইটোৰ জৰিয়তে আমাৰ লৈ গোটেইখিনি লৈ 1 কোটি আৰু আমাৰ এডিশ্যনেল গছপুলি হ'ব। তাৰমানে এইবাৰ 3 কোটি অমৃত বৃক্ষ আন্দোলন আৰু থিম মাতৃ নামতে এক পেড, মাৰ নামত এজোপা গছ, আৰু তাৰ উপৰি 1 কোটি গছপুলি আমাৰ বিভাগৰ পৰা, তাৰমানে 4 কোটি গছপুলি এইবাৰ। যোৱাবাৰ 3 কোটি 12 লাখ হৈছে, গতিকে 4 কোটি, যোৱাবাৰ 2 কোটি 12 লাখ হৈছে, গতিকে যোৱাবাৰ 2 কোটি, এইবাৰ 4 কোটি, টোটেল আজিৰ দিনটোত আমাৰ 6 কোটি 12 লাখ গছপুলি হ'ল। গতিকে অহাবাৰ 5 কোটি হ'লে আমাৰ 11 কোটি গছপুলি হৈ যাব। গতিকে 2টা বছৰৰ ভিতৰত মানে 11 কোটি গছপুলি ইমান সহজ কথা নহয়, আৰু এইটো সম্ভৱ হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়টো বিশেষভাৱে তেখেতে গুৰুত্ব দিছে আৰু তেখেতে সহযোগ কৰিছে, আমাক পৰামৰ্শ দিছে সময়ে সময়ে, আৰু আমাক যিখিনি পইচাৰ প্ৰয়োজন হয় পইচাও তেখেতে যোগান ধৰিছে। গতিকে এইবাৰো আমি আমাৰ নাৰ্চাৰীসমূহত আমি যোৱাবাৰ অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা আয়ুক্ত কীৰ্তি জল্লিকে ধৰি বহুকেইগৰাকী বিষয়া তথা বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে স্থানীয় ৰাইজ উপস্থিত থাকে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।